কলিয়াবৰ বিধানসভা সমষ্টিৰ 4বাৰৰ বিধায়ক আৰু তেওঁ বিগত 2টা কাৰ্যকালৰ মন্ত্ৰী, অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি। তেখেত এবাৰ সাংসদো হৈছিল, সেই কথা আপোনালোকে জানে 1996 চনত। যে কি নহওক, মই নিৰ্বাচনৰ সময় বেছি সময় নলৈ আপোনাক এটা কথাই সুধিব খুজিছোঁ, এইবাৰ অকণমান প্ৰত্যাহ্বান আছে নেকি? প্ৰত্যাহ্বান মইতো তেনেকুৱা প্ৰত্যাহ্বান দেখা নাই, কাৰণ এইবাৰ ইয়াত আমি দেখিছোঁ যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী এইবাৰ নাই। ৰাইজৰ দলৰ প্ৰাৰ্থী আছে, কিন্তু ৰাইজৰ দলটো আমাৰ ইয়াত গঠনে হোৱা নাই। তাৰপিছতে 2জন নিৰ্দলীয় প্ৰাৰ্থী আছে, আৰু আমাক ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ যি মিত্ৰজোঁট, য'ত আমাৰ EPF আছে, গণশক্তি আছে, ৰাভা আছে, গতিকে সন্মিলিত যিখিনি দল আছে তাৰ দলৰ ভিতৰত আমাৰ ইয়াত মূলতঃ BJP আৰু AGP আমি আছোঁ। 2টা দলৰে প্ৰাৰ্থী হিচাপে আমাক অসম গণ পৰিষদ দলে মনোনীত কৰিছে আৰু প্ৰক্ষেপ কৰিছে। মই ভাবিছোঁ যে বৰ্তমান সময়ত BJP আৰু AGP 2টা দল মিলি কলিয়াবৰত এক ৰাইজৰ মাজত বৃহৎ সংখ্যক ৰাইজক সামৰি 2টা দলৰে ভাল সংগঠন আছে। গতিকে আমি ভাবিছোঁ যে এই দলৰ প্ৰাৰ্থীৰ কাৰণে চিন্তা কৰিবলগীয়া নহয়। কিন্তু আপুনি কৈছে যে আপোনালোকৰ মিত্ৰজোঁট, হয়, এইটো স্বাভাৱিক কথা যে BJP আপোনালোকৰ লগত আছে, আপোনালোক BJPৰ লগত আছে, ৰাভা হাছং যৌথ মঞ্চ আছে, একে সময়তে BPF আছে, গণশক্তি আছে, কথাখিনি আক্ষৰিক অৰ্থত ঠিকে আছে। কিন্তু BJPৰ এটা টীমে, ডাঙৰ টীম, মই সৰু টীম বুলি কোৱা নাই, ডাঙৰ টীমে কলিয়াবৰত তেওঁলোকে জিতেন কৰক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ কৰোৱাই তেওঁলোকে আপোনাৰ পৰা এই চিট, এই আসনখন যাতে আজৰি আনিব পাৰে, সেই ব্যৱস্থাত ব্ৰতী হৈছে। এতিয়া বৰ্তমান আমি যিটো দেখিছোঁ, এই সময়ত ভাৰতীয় জনতা পাৰ্টী এটা খুব ডিচিপ্লিন পাৰ্টী। তেখেতসকলে দলীয় অনুশাসন খুব ভাল ধৰণে মানে, আৰু দলীয় সংগঠনো ঠিক তেনেধৰণে তেখেতসকলে কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ একাংশ লোক অৱশ্যে নিৰ্দলীয় প্ৰাৰ্থীৰ লগত যোৱাটো আমি জানো, আৰু তেখেতসকলৰ ক্ষেত্ৰত সেই ঠাইসমূহ অন্য বিষয়ববীয়াৰে তেখেতসকলে পূৰণ কৰিছে, আৰু পূৰণ কৰি দলটোক পুনৰ তেখেতসকলে আকৌ সুসংগঠিত কৰি লৈছে। আমি তৃণমূল পৰ্যায়ত সকলো একেলগে একত্ৰিত হৈছোঁ বা গোট খাইছোঁ। সেইধৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা এটা খুব সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ মাজত আগবাঢ়ি গৈছোঁ। গতিকে আপোনালোকৰ মাজত কোনো মানে এতিয়া সেই আপুনি যিটো কৈছে, মানে আমি যিটো হয়তো এটা দিন আছিল যেতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাক মুহূৰ্তলৈকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হ'ব বুলি হয়তো বহুতে আশা কৰিছিল, মানে তেওঁলোকৰ ভিতৰত। কিন্তু যেতিয়া এলায়েন্স ডিক্লেয়াৰ হ'ল, মনোনয়ন পত্ৰ দিয়াৰ সময়ত BJP আৰু AGP আমি একেলগে মনোনয়ন পত্ৰ দিলোঁ, য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত আছিল মনোনয়ন পত্ৰ দিয়াৰ প্ৰাক মুহূৰ্তত, আৰু বাকী ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰৰ নেতৃবৰ্গ উপস্থিত আছিল। আমি তাত দেখিছিলোঁ যে তেখেতসকলৰ দলৰ প্ৰায়সকল বিষয়ববীয়াই তাত উপস্থিত আছিল। হয়তো যিসকল নিৰ্দলীয় প্ৰাৰ্থীৰ লগত যি কিছু সংখ্যক গৈছে তেওঁলোকৰ বাহিৰে। এই সংখ্যাটো কিছু নে অকণমান ডাঙৰ আপোনাৰ মতে? সংখ্যাটো যেতিয়া ভাৰতীয় জনতা পাৰ্টী হিচাপে তেখেতসকলে কেণ্ডিডেটৰ কথা ভাবিছিলে, তেতিয়া তাত অলপ সংখ্যক লোক তাত আছিল BJPৰ, কাৰণ তেওঁলোকে BJPৰ টিকেটটো বিচাৰিছে BJPৰ মঞ্চ, তেতিয়া নিশ্চয় তেখেতসকলে থাকিব। আজি যদি অসম গণ পৰিষদৰ কোনোবা এজন কেণ্ডিডেট
ক'ৰবাত নিৰ্দলীয় হৈ উঠে নিশ্চয় তেওঁৰ ক্ষেত্ৰত দলটো তেওঁৰ লগততো গুচি নাযায় তেওঁৰ লগত কিছু সংখ্যক নিশ্চয় যাব পাৰে দল এৰি কিন্তু দলটো দল হৈ আছে দলটোৰ আন্তঃগাঁথনি তেওঁলোকৰ যিখিনি আছে সেইখিনি ঠিকে আছে যিকেইজন বিষয়ববীয়া গৈছে তেওঁলোকে সেইকেইজন বিষয়ববীয়া ৰিপ্লেচ কৰিছে এতিয়া ইতিমধ্যে ৰিপ্লেচ কৰিছে তেওঁলোকে দায়িত্ব লৈছে কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু সেইধৰণে তেখেতসকলে কাম কৰিছে গতিকে আপোনাৰ মতে সংশয়ৰ কাৰণ নাই আৰু আপুনি কৈছে যে প্ৰত্যাহ্বান আপুনি এতিয়ালৈ দেখা নাই আৰু আপুনি কৈছে যে ৰাইজৰ দলৰ সংগঠনেই ইয়াত নাছিলে গতিকে কংগ্ৰেছে তেওঁলোকৰ প্ৰাৰ্থীৰ সমৰ্থন কংগ্ৰেছৰ অধিক সংখ্যক লোক এতিয়া অসম গণ পৰিষদত যোগদান কৰিলে শেহতীয়াকৈ যেতিয়া টিকেট কংগ্ৰেছ দলৰ নেপালে তাৰপিছত অধিকাংশ লোকেই কংগ্ৰেছৰ অসম গণ পৰিষদত যোগদান কৰিলে আৰু যিখিনিয়ে যোগদান কৰিছে তেখেতসকল সক্ৰিয়ভাৱে কংগ্ৰেছ দলটো ইয়াত ধৰি আছে মই আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিছোঁ যিহেতু আপুনি কৈছে যে ইয়াত বিশেষ চিন্তা কৰিবলগীয়া নাই বা ইয়াত বিজেপিৰ যিসকল কিছু সংখ্যক ইয়াত জড়িত হৈ আছে তেওঁলোকক ইতিমধ্যে হয়তো দলৰ পৰা নিলম্বন কৰা হৈছে বা বহিষ্কাৰ কৰা এনেধৰণৰ কিছু কুচকাৱাজ কিন্তু এনেধৰণৰ কথাও মই ৰাজনীতিৰ পথাৰখনত ওলাইছে বিশেষকৈ কলিয়াবৰ কেন্দ্ৰিক যে বিজেপিৰ দুই এক শীৰ্ষ নেতাই ক'ৰবাত হাৱা পানী যোগাইছে এই কথাখিনি সন্দৰ্ভত আপুনি অৱগত হৈছে এইটো কথাটো মই নাজানিম কাৰণ বিজেপিৰ শীৰ্ষ নেতাসকলে ইয়াত সকলো সময়তে আমাৰ পক্ষতে আমি দেখিছোঁ মাজতে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়তো তেখেতসকল বিজেপিৰ নেতৃস্থানীয় ব্যক্তিসকল আহি ইয়াত যৌথভাৱে কাম কৰাৰ চিন্তা কৰিছিল বা আমাৰ ওপৰতে অধিক দায়িত্ব দি সেই সভাখন অনুষ্ঠিত হৈছিল বা যিকোনো সময়ত আমি সেইধৰণে পাইছোঁ গতিকে মই নাভাবোঁ যে বিজেপিৰ কোনোবা শীৰ্ষ নেতা ইয়াত এই ক্ষেত্ৰত জড়িত হৈ আছে আপুনি কলিয়াবৰ কেন্দ্ৰিক কথা বতৰাখিনি ক'ৰবাত নহয় ক'ৰবাত বহুতে এনেধৰণেও ক'ব খোজে যে আপুনি যেতিয়া মন্ত্ৰিত্বৰ গধুৰ দায়িত্ব থাকে সমষ্টিলৈ অকণমান গুৰুত্ব দিয়াৰ ক্ষেত্ৰত অকণমান সমস্যা এটা হয় তেনেকুৱা সমস্যা হ'ল নেকি বিগত সময়ছোৱাত বিগত সময়ছোৱাত মই নাভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ তেনে সমস্যা হৈছে কাৰণ অসমত মই আপোনাৰ নিজৰ সমষ্টিটোৰ কথা কৈছোঁ আপুনি মন্ত্ৰিত্বৰ দায়িত্ব লৈ থাকোঁতে মই এটা কথা কৈছোঁ মই নিজৰ সমষ্টিৰ কথা ক'বলৈ গৈয়ে কৈছোঁ গোটেই অসমত আমি চাগে দুজন বিধায়ক হ'ম এজন অতুল বৰা এজন মই যিয়ে বিজেপিৰ লগত সকলো কথা সমভাৱে আমি বিতৰণ কৰিছোঁ এতিয়া ইয়াত পঞ্চায়ত হৈছে 22খন পঞ্চায়ত সেই সময়ত মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগত আলোচনা কৰোঁতে কৈছে যে আপুনি আমাক 8খনমান পঞ্চায়ত দিব বাকীখিনি হয়তো আপোনালোকে কৰিব মই ইয়াত 11খন পঞ্চায়ত ভগাই লৈছোঁ সমান ঠিক তেনেধৰণে ইয়াত আমি দুটা আঞ্চলিক পঞ্চায়ত ডাঙৰ আঞ্চলিক পঞ্চায়তটো বিজেপিক দিছোঁ সৰু আঞ্চলিক পঞ্চায়তটো এজিপিয়ে ৰাখিছোঁ তাততো মনোমালিন্য হ'ব লগা নাই এনেকুৱা এজন অসমত চাগে বিজেপিৰ বিধায়ক নোলাব যিজনে এজিপিক ক'ৰবাত এনেকৈ দিয়াটো বাদেই কথা 3টা 4টা 5টা পঞ্চায়ত এটা ZPC দিয়াৰো সংখ্যা বহুত কম গতিকে সুৰক্ষাৰ কাৰণে বিজেপিক এই ধৰণৰ মিত্ৰতা মই এটা বিশ্বাস কৰোঁ যে মিত্ৰতা হ'লে খুব ভাল ধৰণে মিত্ৰতা হ'ব লাগে তেওঁলোকে সন্মানজনক হ'ব লাগে তেওঁলোকে কেতিয়াও মনত দুখ পাব নালাগে তেওঁলোকে যাতে এই মিত্ৰতাটোক আমি দুই পক্ষই সন্মান জনাব লাগে সেইকাৰণে আমি সেই ধৰণে কৰিছোঁ অতুল বৰা ডাঙৰীয়াই কৰিছে আপোনালোকে ভাবে আপোনালোকৰ ক্ষেত্ৰত যিটো বিজেপিয়ে যি মৰ্যাদা পোষণ কৰিব লাগে সেই মৰ্যাদা যথাবিধি মৰ্যাদা দিছে আপোনালোকে বিজেপিয়ে নহয় আমি দিছোঁ
আপোনালোকে কাৰণ দিছে, মই ঠিকে আছে। বিধায়ক, আপোনালোকে মই দিছে, বিজেপিক কিন্তু আপোনালোকক দিছে ভাবে হয়। তেনেকৈ আপোনালোককো দিছে বিজেপিয়ে? নহয়, এটা কথা, আপোনালোকে গোটেই কথাটো যেনেধৰণে মানে ব্যাখ্যা কৰিছে, যদি ইয়াত কাৰোবাৰ নিজাববীয়াকৈ কিবা এটা প্লেনিং থাকে, হয়, সেই প্লেনিংটো আপুনি কোনো কথাৰে তেওঁক সন্তুষ্ট কৰিব নোৱাৰিব। ইয়াত উন্নয়নমূলক কামৰ ক্ষেত্ৰত আজি মই নিৰ্বাচনৰ আগমুহূৰ্তত মই তালিকা দিবলৈ নিবিচাৰোঁ, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য ইয়াত আছে তেখেতসকলে যথেষ্টখিনি কামৰ অংশীদাৰ হৈছে ইয়াত। হয়তো এনেকুৱা অংশীদাৰ আৰু বৰ বিশেষ ঠাইত মই হ'ব বুলি ভবা নাই। মানে য'ত মানে নহয়, য'ত আজি কাম বন কিবা কিবি যিখিনি আছে তেওঁলোকৰ তাতেও তেওঁলোকে সেইখিনি সা সুবিধা খুব সুন্দৰ ধৰণে পাইছে, সুন্দৰ ধৰণে পাইছে। মানে আপুনি কাকো মানে বগা কলাত দেখা নাই যে এইজন অগপ, এইজন বিজেপি? নাই, মিত্ৰতাৰ এনেকুৱা ধৰ্মটো কোনো পালন কথা নাই। এতিয়া ধৰক আমি যেতিয়া অৰুণোদয় বাছনিৰ এখন কমিটি হৈছিল, প্ৰত্যেক বুথত চাৰিজন সদস্য, MLA য'ত আছে তেওঁ 3জন ল'ব আৰু ইটো পাৰ্টিক এজন দিব। সেইমতে জিলা সভাপতিয়ে মোক ক'লে যে এজন আমিও পাম, দিব লাগিব। মই বোলো এজন নহয়, মই তোমালোকক 2জন দিম। মই সমানে সমানে ভাগ কৰিছোঁ, 2জন AGP, 2জন BJP বাছনি কমিটি। অসম গণ পৰিষদে এইবাৰ সামগ্ৰিকভাৱে যেতিয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, তেতিয়া বহুতে এই কথাখিনি কৈছে যে আপোনালোকে AIUDF এই দলটো, যিটো দল INDT আইন বাতিল হোৱাৰ পাছত বা খাৰিজ হোৱাৰ পাছত জন্ম হৈছিল, সেই দলটোৰ সেই নীতিত আদৰ্শত বিশ্বাসী মানুহখিনিক আপোনালোকে সাৱটি ল'লে বা তেওঁলোকক আপোনালোকে বৰপীৰা পাৰি দিলে। এই কথাষাৰে ক'ৰবাত এটা নেতিবাচক বাৰ্তা বা বাগধাৰা সৃষ্টি কৰিছে নেকি? মানুহৰ মাজত আলোচনা হৈছে। কিন্তু ৰাজনৈতিক দলবিলাকত আমি কি দেখি আছোঁ, মানে যি দললৈকে যায় সেই দলৰ নীতি আদৰ্শৰে মানুহজন পৰিচালিত হয়। এতিয়াতো আপোনালোকে সকলোৱে দেখি আছে, মানে যিকোনো দলৰ পৰা যিকোনো দললৈ মানুহ ইফালকে গৈ আছে নহয়। গতিকে আমি ভাবিছোঁ যে এজন ব্যক্তি যেতিয়া এটা দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হয়, তেতিয়া তেখেতে তাত যোগদান কৰে। আমাৰ দলতো যোগদান কিছু হৈছে তেনেকুৱা, আৰু তাৰ ভিতৰত 2-1 প্ৰাৰ্থিত্বও পাইছে। মানে শুদ্ধ অন্তঃকৰণেৰে নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে নে সংস্থাপনৰ বাবে আকৃষ্ট হৈছে? কাৰণ তেওঁলোকে টিকটৰ বাবে, কাৰণ দেখিছে যে AIUDFত নাপাব, গতিকে এইবাৰ অগপ নহ'লে আন কোনোবা দলৰ। নহয়, আপুনি যেতিয়া কিছু অঞ্চল আছে তাত সংখ্যালঘু সম্প্ৰদায়ৰ যিটো জনগাঁথনি তাৰ মেজৰিটি থকা ঠাই, সেইবিলাকত যিকোনো সংখ্যালঘু লোকেই তাত প্ৰাৰ্থিত্ব ল'ব লাগিব। গতিকে প্ৰাৰ্থিত্ব ল'বলৈ হয়তো কেতিয়াবা কোনোবা দলৰ পৰা কোনোবা দললৈ আহিব পাৰে। এই দলটো একেবাৰে 100% অতুল বৰা আৰু কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ দৰে ব্যক্তিৰ নেতৃত্ব আৰু চিন্তাৰেই আগবাঢ়িছে নে অকণমান হ'লেও ক'ৰবাত নহয় ক'ৰবাত ভাৰতীয় জনতা পাৰ্টি বা মই যদি খোলাখুলিকৈ কওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱত চলিছে? চাওক, ইয়াত আমাৰ দল আপুনি ভালকৈ জানে যে আমাৰ দলটো ইমান সহজ দল নহয়। আমাৰ দলত নেতৃত্বই সিদ্ধান্ত ল'লে যে সকলোৱে মানিব তেনেকুৱা দল নহয়। আমি 4জন বহি কাকো টিকেট দিব নোৱাৰোঁ। গতিকে আমাৰ দলটোৰ আলোচনাৰ পৰিসৰটো অলপ বহল। আপোনালোকে বিগত দিনত দেখি আহিছে, কেতিয়াবা আমি এলায়েন্স কৰিব লগা সময়ত দলে এলায়েন্স কৰিব নালাগে বুলি জেনেৰেল কাউন্সিলে কৈ দিয়ে, দলটো এলায়েন্স নোহোৱাৰ কাৰণে আকৌ পিছ পৰিও যায়। 14 চনতে তেনেকুৱা হৈছে আমাৰ। 14 চনত আমি এলায়েন্সৰ কাৰণে ভাবিছিলোঁ, এলায়েন্স নহ'ল, দলৰ জেনেৰেল হাউচৰ সিদ্ধান্ত। গতিকে অসম গণ পৰিষদ দলত এনেকুৱা ধৰণৰ কথাবিলাক চলোৱাটো বৰ কঠিন, নোৱাৰে চলিব। ইয়াত মানে অলপ আলোচনা বিলোচনাটো অলপ বহল
বহল ব্যৱস্থাত হয় মানে ইয়াত কোনোবা 2-3জনে সিদ্ধান্ত ল'লে দলটোৰ মানে দলৰ মজিয়াত এই কথাটো মানি নলয় গতিকে ইয়াত আনৰ প্ৰভাৱটো খটুৱাটো বৰ কঠিন গতিকে তেনেধৰণৰ কোনো প্ৰভাৱ নাই তেনেকুৱা প্ৰভাৱ ইয়াত কৰা টান আছে আপোনালোকৰে য'ত পূৰ্ণ প্ৰভাৱ চলাবলৈ দিগদাৰ নোৱাৰে ইয়াত সেইটো মানে অসম গণ পৰিষদ দল সেইটো কথাত নহয় আপুনি ভালকে জানে 14 চনত গোটেইবিলাকে এলায়েন্স কৰিছে এজিপিয়ে নাই কৰা লষ্ট হৈছে এজিপি তেতিয়া এলায়েন্স কৰা হ'লে আমাৰ 3জন MP থাকিলেহেঁতেন MLA সংখ্যা বহুত হ'লহেঁতেন 16 চনত আমাৰ বহুত ভাল গভৰ্ণমেণ্ট হ'লহেঁতেন কিন্তু সেই সময়ত আমি জেনেৰেল হাউচৰ সিদ্ধান্ত আমি একো কৰিব নোৱাৰোঁ ইয়াত অকল মানে নেতৃত্বৰ সিদ্ধান্তই আমাৰ দলটোৰ সিদ্ধান্ত নহয় আৰু এটা কথা মানে এতিয়া অসম গণ পৰিষদ সেই পৰ্যায়লৈ গ'ল নেকি বা এই আকুৰগুজ স্থিতি যদিহে আপোনাৰ কথাখিনিকে সাৰোগত কৰি মই চলোঁ বা কথাখিনি আগবঢ়াব খোজোঁ যে এনেধৰণৰ নীতিৰ কাৰণে জেনেৰেল হাউচৰ বিভিন্ন ধৰণৰ বাধা নিষেধ বা সিদ্ধান্তৰ কাৰণে এনে পৰ্যায়লৈ গুচি গৈছে নেকি যে এতিয়া পূৰ্ণ পৰ্যায়ত অকলে এটা নিৰ্বাচন খেলিব পৰা পূৰ্ণ পৰ্যায়ত 126টা বিধানসভা সমষ্টিত অনাগত সময়ত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰা সেই সাংগঠনিক ভেটি সেই সাংগঠনিক শক্তিটো গোটোৱাত আপোনালোক অক্ষম আপোনাক মই এটা কথা কওঁ যে অসম গণ পৰিষদ দলৰ এতিয়া ধৰক আমি বৰপেটা চিটটো আমি খেলি আছিলোঁ এইবাৰ আমি খেলিছোঁ এনেকুৱা কথা নহয় যে ইয়াত মানে অসম গণ পৰিষদে নিজে থকা সমষ্টিকেইটাৰ বাদে বাহিৰত সংগঠন কৰা নাই বেলেগ য'ত আমাৰ এতিয়া বজালীত জিলা পৰিষদৰ সংখ্যা বিজেপিতকৈ এজিপিৰে বেছি আমি ছাপোৰ্ট দিব লগা হৈছে এইটো বেলেগ কথা ঠিক তেনেধৰণে সংগঠন আমাৰ অসম গণ পৰিষদৰ দলে চিটিং য'ত আমাৰ MLA আছে তাত কৰাৰ উপৰিও বেলেগ বেলেগ জাগাত কৰিছে এতিয়া নাওবৈচাতো আমি ঠিক তেনেধৰণে কৰিছোঁ মানে আগতে MLA আছিল আমাৰ এবাৰমান নাওবৈচাত আসনখনহে মানে আপোনালোকে লৈছে কিন্তু মানুহবোৰতো বদল কৰিছে বিজেপিৰ জন এজিপিলৈ গৈছে কাৰণে এজিপিৰ জন বিজেপি সকলো জাগাতে সেইটো নহয় সকলো ঠাইতে সেইটো নহয় নাই এইটো কলিয়াবৰ বোকাখাটৰ দৰে ঠাইত নহ'ব পাৰে কিন্তু হাজোত হৈছে নাওবৈচাত হৈছে এনেধৰণে 3জন হৈছে তেনেকুৱা হাজো নাওবৈচা আৰু বিলাচীপাৰা এতিয়া হ'ব লগা হৈছে এজন কেণ্ডিডেট এতিয়া তেনেকৈ যদি আমি কওঁ আমাৰ অভয়াপুৰীতো এতিয়া ভূপেন্দ্ৰই বিজেপিৰ চিম্বলত উঠিব লগা হৈছে সেইটো এটা আণ্ডাৰষ্টেণ্ডিং সেইটো বুজাবুজি এইটোও বুজাবুজি হাজোও বুজাবুজি বা এইটোও বুজাবুজি কাৰণে এইটোও হৈছে সেইটোও হৈছে গতিকে এই ক্ষেত্ৰত আমি কিমান ভাবিব লগা নাই কাৰণ আমি কেতিয়াবা বিজেপিয়ে চিটখন ল'বলৈ বিচাৰিছে লাগে বঙাইগাঁৱত 2টা চিট এটা বিজেপি আৰু এটা এজিপি হ'লে ভাল তেতিয়া আমাৰ কেণ্ডিডেটজনেই তেখেতসকলে ল'ব লগা হৈছে বা আমি কৈছোঁ তেখেতসকলে লৈছে মই এতিয়া আহিছোঁ আপোনালোকৰ অপোনেণ্ট আপোনালোকৰ বিৰোধীৰ বা বিষয়ে কিছু কথা সুধিব খুজিছোঁ মই আপোনাক সেই প্ৰসংগলৈ আহিব খুজিছোঁ যে কংগ্ৰেছে ৰাইজৰ দল অসম জাতীয় পৰিষদ সমন্বিতে এটা তেওঁলোকে বৃহৎ শক্তিক লগত লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে আপোনালোকো সমন্বিতে আগবাঢ়িছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এতিয়া কথাটো হৈছে যে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ যি 3 গগৈৰ প্ৰসংগ খুব আলোচনা হৈছিল সেই 3 গগৈ এতিয়া ফিল্ডত একেলগে মোটামুটি একেলগে গতিকে এই কথাখিনিক লৈ মিত্ৰজোঁটে গোটেই ৰণকৌশল কেনেধৰণে প্ৰস্তুত কৰিছে সেইটো বাৰু আপুনি বহলাই নকয় মই বুজি পালেও তৎসত্ত্বেও মই আপোনাক সুধিছোঁ যে কিমান এই বিষয়টো প্ৰাসংগিক প্ৰত্যাহ্বানেৰে ভৰা ইয়াত 2-3টা কথা আছে আপুনি কৈছে যে বৃহৎ শক্তিক লগত লৈ এলায়েন্স বৃহৎ শক্তি বুলি আমি কেনেকৈ ক'ম যে মানে অসম জাতীয় পৰিষদ তেখেতসকলৰতো এজনো বিধায়ক নিৰ্বাচিত হোৱা নাই এতিয়ালৈকে যোৱাবাৰ ৰাইজৰ আৰম্ভণি শূন্যৰ পৰাই হয় নহয় যোৱাবাৰ ইলেকশ্যন খেলিছে নেখেলা হ'লে মই নকওঁ আজি যদি নতুনকৈ দলটো গঠন হয় মই সেইটো কথা আপোনালোকক নকওঁ
কিন্তু তাৰপিছত যোৱাবাৰ অখিল গগৈ ডাঙৰীয়া নিৰ্বাচিত হোৱাৰ আঁৰত তেখেতৰ যথেষ্ট ৰাইজৰ সহানুভূতি পাইছিল, তেখেত কাৰাগাৰত আছিল। গতিকে আপোনালোকে চাওক, এইটো বৃহৎ শক্তি বুলি কৈছে। কংগ্ৰেছ শক্তি এইটো অৰ্থত নহয়, এতিয়া কংগ্ৰেছ হয় দলটো এতিয়া পদে পদে তেওঁলোকৰ আমি দেখিছোঁ উজুতি খাইছে। ভূপেন বৰা অসন্তুষ্টি দেখিলোঁ, প্ৰদ্যুৎ বৰদলৈ আমি অসন্তুষ্টি দেখিলোঁ, এজন চিটিং MLA MP চিটটো তেখেতে ইমান ছেক্ৰিফাইচ কৰিছে যে তেওঁৰ অসন্তুষ্টিটো কিমান তুংগত হ'ব। আমি কংগ্ৰেছ দলটোক আজি অসমৰ ৰাইজৰ দৃষ্টিত তেখেতসকলে কিবা নেতৃত্ব বহন কৰিব পৰা পৰ্যায় এটা পাইছে বুলি ভবা নাই মই যিটো দেখিছোঁ। কাৰণ যেতিয়া এটা বিকল্প সৃষ্টি হয় নহয়, এই বিকল্প যিটো হ'ব লাগে, এই বিকল্প এই মিত্ৰতায়ো কৰিব পৰা নাই, আৰু কংগ্ৰেছ দলৰো সেই বিকল্পৰ নেতৃত্ব এই কথাটো অসমৰ ৰাইজে এতিয়ালৈকে ভাবিব পৰা অৱস্থাত নাই। তাৰমানে যেতিয়া মানে ৰাইজে বিশেষকৈ নিৰ্বাচনত যেতিয়া ৰাইজে ভাবিব যে এওঁলোক এটা বৰ্তমান চৰকাৰখনৰ বিকল্প, এই বিশ্বাস, এই আস্থা, এই মানে যিটো ইয়াৰ গ্ৰহণযোগ্যতা, এই গ্ৰহণযোগ্যতাটো কিন্তু অহা নাই। এই গ্ৰহণযোগ্যতাটো নাহিলে তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ কৃতকাৰ্য হ'ব পৰা কোনো পথ ইয়াত প্ৰশস্ত নহয়। এইটো সকলো ক্ষেত্ৰতে চাব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আছে, এই চৰকাৰখনৰ ক্ষেত্ৰত অসমৰ মানুহে এটা কথা একচেপ্ট কৰিছে। কাৰোবাৰ কিবা কথা ক'ব থাকিব, মানে কোৱাৰ ক্ষেত্ৰত থাকিব পাৰে, কিন্তু তেওঁলোকে এটা ঠিক কৰিছে, অসমৰ আজিৰ ৰাজনীতিৰ প্ৰেক্ষাপটত এই লিডাৰশ্বিপটোৱেই অসমৰ ৰাইজে একচেপ্ট কৰিছে, আৰু এই লিডাৰশ্বিপটোৰ বিকল্প লোৱা নাই।